वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 ফাগুন শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 1 মাৰ্চ 2024 চন, ভাৰতীয় 11 ফাগুন আৰু মোং 19 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:56:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:23:13। এই ব্ৰহ্মমুহূৰ্ত আজি ঠিক সূৰ্যোদয় 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ ষষ্ঠী তিথি, ৰাতি 3:15:07 আজি নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ, 9:18:46 ৰাতিপুৱাৰ ভাগত। আৰু আজিৰ যুগ হ'ল ধ্ৰুৱ যুগ, দিনৰ 1:06:12 পৰ্যন্ত। আজিৰ কৰণ হ'ল গড় কৰণ। ধ্ৰুৱ যুগ অৰ্থাৎ স্থিৰতা। আজিৰ জন্মজাতক স্থিৰ, গম্ভীৰ আৰু সকলো কামতে স্থিৰতা সম্পন্ন কৰে। একেটা কামতে মন পুতি লাগি থাকে আৰু তেওঁ শুভ ফল লাভ কৰে। আজিৰ যুগটো শুভ যুগেই। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শনি একেলগে বহি আছে আজি কুম্ভ ৰাশিত। মংগল আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত। ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, চন্দ্ৰ আজি বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি। বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ মহীশৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী বুধ, বিংশোত্তৰী ৰাহুৰ দশা। আৰু 9:18:46 যোৱাত দেৱাৰীগণ বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। শেষ ৰাতি 4:14:29 যোৱাত বৃশ্চিক ৰাশি হ'ব বিপ্ৰবৰ্ণ। আৰু আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেশ্যা যোগ, মৰণত দোষ নাই। আৰু 9:16:46 যোৱাত দ্বিপদ লাগিব। ৰাতি 3:15:07 যোৱাত দোষ নাথাকে। যোগিনী আজি পশ্চিমত, ৰাতি 3:15:07 যোৱাত বায়ুকোণত যাত্ৰা শুভ সিদ্ধি যোগ, পশ্চিমত যাত্ৰা নাই। ৰাতি 3:15:07 যোৱাত যাত্ৰা নাই, পাপ যোগ দোষ। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰী মন্ত্ৰটো এবাৰ জপ কৰি শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, ৰত্নাদি ধাৰণ, জলাশয় আৰম্ভ, দোকান, নাট্য আৰম্ভ, নৌকা গঠন, নৌকা যাত্ৰা, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি স্থাপন, হালযাত্ৰা, গুটি সিঁচা, গুটি ধান ৰোৱা, গছ ৰোৱা, ঋণ দান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি নিম তিতা, ৰাতি 3:15:07 যোৱাত তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:07:50 পৰা 11:56 কাল ৰাত্ৰি নিশা 8:28:16 পৰা 10:39 আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল 10:20 পৰা 11:29 4:05 পৰা 5:43 আৰু অমৃত যুগ হ'ল দিনৰ 7:16 8:03 পৰা 10:23 12:24 পৰা 2:27 3:50 পৰা 5:23 ৰাতি 7:30 পৰা 8:51 3:15 পৰা 4:05 এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য শুভ যাত্ৰাৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যুগ আৰু অমৃত যুগ অতি উত্তম। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন। মাজুলী চামগুৰি সত্ৰৰ চক্ৰপাণী দেৱ, কলিয়াবৰৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ বংশীধৰ গোস্বামী তিৰুভাৱ তিথি। ব্যংগ সাহিত্যিক ভদ্ৰ বৰাৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ব্যৱসায়ত পৰিৱৰ্তন, বৃষ মাতৃৰ মৰম, মিথুন মনত আনন্দ, কৰ্কট ৰাজ সাহায্য লাভ, সিংহ ৰাজনীতিত শুভ, কন্যা আনৰ সহযোগিতা, তুলা নতুন বস্ত্ৰ লাভ, বৃশ্চিক অসৎ সংগৰ ক্ষতি, ধনু নতুন উদ্যোগৰ চিন্তা, মকৰ শুভ কাৰ্যানুষ্ঠান, কুম্ভ শত্ৰুৰ দ্বাৰা ক্ষতি, মীন উৎসৱত অংশগ্ৰহণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।